বৰপেটাৰ বহৰী সত্ৰত মহাপুৰুষ হৰিদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ। গোন্ধ মহোৎসৱত হাজাৰ হাজাৰ বন্তি প্ৰজ্বলনেৰে গুৰুজনলৈ জনালে ভক্তি। ভক্তসকলে উজাগৰে থাকি উৰেনিশা বন্তিত আগবঢ়ালে তেল শলিতা। মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ 459 সংখ্যক তিৰোভাৱ তিথি ব্যাপক উৎসাহ উদ্দীপনাৰে ঐতিহ্যমণ্ডিত বহৰী সত্ৰত উদযাপন কৰা হৈছে। উল্লেখযোগ্য যে বহৰী সত্ৰ হ'ল মহাপুৰুষজনৰ দ্বাৰা স্থাপিত প্ৰথমখন সত্ৰ। বুধবাৰে সত্ৰৰ চৌহদ হেজাৰ হেজাৰ বন্তিৰ পোহৰেৰে উজ্বলি উঠে। মহাপুৰুষজনৰ তিৰোভাৱ তিথিৰ অন্যতম মুখ্য কাৰ্যসূচী হ'ল বন্তি প্ৰজ্বলন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰী শ্ৰী হৰিদেৱৰ অনুগামীসকলে বন্তি প্ৰজ্বলন কৰিবলৈ বহৰী সত্ৰত বুধবাৰে সন্ধিয়াৰে পৰা সমবেত হয়। গোটেই নিশাজুৰি বন্তি প্ৰজ্বলন অব্যাহত থাকে। এইবাৰৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীত মুকলি কৰে উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ সভাপতি পুলিন গোস্বামীয়ে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই কয় যে অসমৰ 4 গুৰুৰ অন্যতম হ'ল মহাপুৰুষ হৰিদেৱ। আন 3জনা গুৰু হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, মহাপুৰুষ দামোদৰদেৱ আৰু মহাপুৰুষ হৰিদেৱ। মহাপুৰুষ হৰিদেৱৰ বিষয়ে পৰ্যাপ্ত প্ৰচাৰ নোহোৱা বুলি মহন্তই আক্ষেপ কৰে। আমাৰ এই গুৰুজনৰ যিটো ধৰণে প্ৰচাৰ হ'ব লাগিছিলে, দুৰ্ভাগ্যবশতঃ ভাৰতৰ ভূমিটো বাদেই অসমতো সেই হিচাপে প্ৰচাৰ হোৱা নাই। প্ৰচাৰ হ'ব লাগিছিলে, কিন্তু তাৰ কাৰণে আমি শিষ্য প্ৰশিক্ষকে আদি কৰি আমাৰ অসমবাসীৰ গাত দুখ। আমি নিজৰ গুৰুসকলক অকল এইজন গুৰুৱে নহয়, 4জন গুৰুকে আমি মুকলিলৈ যাব দিয়া নাই। আমি ভকতসকলে নামঘৰৰ মজিয়াত, সত্ৰৰ মজিয়াত, কীৰ্তনঘৰত, মণিকূটত বন্দী কৰি থৈছোঁ। আৰু বন্দী কৰি থোৱাৰ কাৰণে আমাৰ এই 4জন গুৰুতকৈ বহুত পিছৰ গুৰুবিলাক পৃথিৱীৰ বিখ্যাত হৈ গৈছে। সেইটো আমাৰ অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্য। এইসকল গুৰু জন্ম ল'ব লাগিছিলে ৱেষ্ট বেংগলত জন্ম হোৱা হয় বা ভাৰতৰ বেলেগ ঠাইত যদি জন্ম হ'ল হয়, পৃথিৱী বিখ্যাত হৈ গ'ল হয়। পৃথিৱীৰ বাহিৰতো যদি মানুহ থাকিল হয়, তালোকো প্ৰচাৰ হ'ল হয়। পৰম্পৰা বেলেগত নাই, এইটো পৰম্পৰা সঁচাকৈ আমি আপ্লুত হৈছোঁ। আমি ভাল লাগিছে, নতুন এটা পৰম্পৰা আমি দেখা পালোঁ। মোৰ কথা হ'ল এটাই, আমাৰ গুৰুসকলক এই হৰিদেৱ গুৰু, মাধৱদেৱ গুৰু, শংকৰদেৱ গুৰু বা আমাৰ দামোদৰদেৱ গুৰু, এই 4জন গুৰু আমি বাহিৰত নিব লাগে, অসমতো প্ৰচাৰ হ'ব লাগে। কিন্তু দুৰ্ভাগ্য, অসম চৰকাৰে আজিলৈকে এই গুৰুজনৰ তিৰোভাৱ তিথিৰ বন্ধ দিয়া নাই। আমাৰ নহ'বলগীয়া, অসমীয়া মানুহে উদযাপন নকৰিবলগীয়া বস্তুত বন্ধ দিছে, ৰাজ্যিক বন্ধ। কিন্তু আমাৰ গুৰুসকলৰ যিবিলাক শিষ্য প্ৰশিষ্যই এই তেখেতসকলৰ তিৰোভাৱ তিথি বা আৱিৰ্ভাৱ তিথিত যিটো উৎসৱ পালন কৰে, তাত ভাগ ল'বৰ কাৰণে আমাৰ কৰ্মচাৰীসকলে সুবিধাটো চৰকাৰে দিয়া নাই। আমি অসম সত্ৰ মহাসভাৰ মই সম্পাদক প্ৰধান হিচাপে মই অসম চৰকাৰলৈ এটা দাবী জনাওঁ যে এই তেখেতৰ তিৰোভাৱ তিথি বা আৱিৰ্ভাৱ তিথি, এই তিথিবিলাকত বাকী গুৰুসকলক যেনেকৈ বন্ধ দিছে, আমাৰ হৰিদেৱ গুৰুজনৰো তিৰোভাৱ তিথিত বন্ধ দিব লাগে। মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ মহাপ্ৰভুৰ 459তম তিৰোভাৱ তিথি মহোৎসৱ আমি বহৰী সত্ৰই উলহ মালৰে পালন কৰিবলৈ লৈছোঁ। আমাৰ 5দিনীয়া কাৰ্যসূচী আছিল, আজি 4ৰ্থদিনীয়া কাৰ্যসূচী। এইটো আমাৰ খবৰ গন্ধ বুলি কয়। আৰু এই গন্ধত অসমৰ বিভিন্ন প্ৰান্তৰ হৰিভকতসকলে নিজৰ গোটেই দিনটো উপবাসে থাকি এই বন্তি প্ৰজ্বলন কৰে আৰু গোটেই নিশা বন্তি প্ৰজ্বলন কৰে। গোটেই মানুহখিনি থাকে আৰু ৰাতিপুৱাৰ লগে লগে বন্তি প্ৰজ্বলনটো সমাপ্ত হয়। আজি গধূলিৰ পৰা 6টা বজাৰ পৰা আমাৰ এই অনুষ্ঠানটোৰ ছাতি লগৰ যিটো শুভ উদ্বোধনী কৰিছিলে মাননীয় আমাৰ উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ সভাপতি পুলিন গোস্বামীদেৱে। তাৰ পিছৰ পৰা আমাৰ ভকতসকলে তেওঁলোকে এই ছাতি বন্তি প্ৰজ্বলনটো আৰম্ভ কৰিছে। গতিকে আমাৰ কাৰ্যসূচী হিচাপে আজিৰ কাৰ্যসূচী, আজি এতিয়া বৰ্তমান আমাৰ নাম প্ৰসংগ খোলবাদন চলি আছে। ইয়াৰ পিছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। তাৰপিছতে আমাৰ মানে নাগাৰান্নাম পাৰ্টি আৰম্ভ হ'ব। কালি তিৰোভাৱ তিথি, মূল তিৰোভাৱ তিথি কালি। আৰু এই তিৰোভাৱ তিথিৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতবিলাক বা আমাৰ হৰিভকতসকল ইয়াত উপস্থিত হ'ব। গুৰুদেৱৰ
গুণাদী কীৰ্তন গাব আৰু লগতে নাম প্ৰসংগ হ'ব আৰু এই নাম প্ৰসংগৰ জৰিয়তে আমাৰ আবেলি 3 বজাত সমাপ্ত ঘটিব আৰু এইটো আমাৰ ভাগৰ প্ৰসাদ আছে ভাগৰ প্ৰসাদ বিতৰণৰ পিছত সভাৰ সামৰণি বিশেষ একো নাই। বৰপেটাৰ পৰা ৰাজু দাসৰ ৰিপৰ্ট, অমৃত নিউজ 24x7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।